মেডিনা মেছ ডাঙৰীয়ানী পূৰ্বতে জাৰাই পঞ্চায়তৰ সভানেত্ৰী আছিলে, ভাৰতীয় জনতা পাৰ্টীৰ সভানেত্ৰী আছিলে, প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে। কিন্তু প্ৰাৰ্থিত্ব নোপোৱাৰ কাৰণে বিদ্ৰোহ কৰি কংগ্ৰেছৰ টিকটত উঠিবলৈ গৈছে। তো আজি এতিয়া আমি দেখিছোঁ যে কংগ্ৰেছৰ টিকটত উঠিল, কিন্তু এতিয়া আমি বাস্তৱত যিটো দেখিছোঁ একেবাৰে দিশহাৰা হৈ পৰিছে। আৰু মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টী এটা শৃংখলাবদ্ধ দল, কঠোৰ অনুশাসন থকা দল। সেই দলটোৰ পৰা এগৰাকী প্ৰাৰ্থী প্ৰাৰ্থিত্ব নোপোৱাৰ কাৰণে এনেকৈ ওলাই যোৱাটো চৰম আমাৰ কাৰণে বিড়ম্বনা। গতিকে সেইগৰাকী প্ৰাৰ্থীৰ ক্ষেত্ৰত নিশ্চয় ভাৰতীয় জনতা পাৰ্টীয়ে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব। আৰু ৰাইজেও ৰাতিৰ ভিতৰতে দল হলোৱা সেই প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে ৰাইজে ৰায়দান কৰিব বুলি আমি আশাবাদী। আৰু আমি সেই 100% নিশ্চিত যে দিনজোৰ জিলা পৰিষদত ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থনত অসম গণ পৰিষদৰ যিগৰাকী প্ৰাৰ্থী হেৰলিন নন্দ ডাঙৰীয়ানী অভিলেখ সংখ্যক ভোটত জয়যুক্ত হ'ব। তাত মই আজিয়ে কৈছোঁ যে আমানতৰ ধন বিৰোধী প্ৰাৰ্থীগৰাকীৰ আমানতৰ ধন বাজেয়াপ্ত হ'ব।